মৰমৰ দৰ্শক, কোনে জানে কালি কি হ'ব? পৰৱৰ্তী মুহূৰ্তত কি হ'ব আমি নাজানো। ভৱিষ্যত সদায় অনিশ্চিত। যিকোনো ঘটনাই হ'ব পাৰে, ভাল অথবা বেয়া। হয়তোবা বহুত ভাল হ'ব পাৰে, হয়তোবা বহুত বেয়াও হ'ব পাৰে। হয়তো আজি মোৰ বাবে এটা বিশেষ দিন, কাৰণ কোনোবাই হয়তো মোক মনত ৰাখি মোৰ বাবে অলপ দুখ কৰিছে, মোৰ কথা অকণমান ভাবিছে, তাতে মই শান্তি পাইছোঁ। মৰমৰ দৰ্শক, আজি হ'ল শুভ শুক্ৰবাৰ, গুড ফ্ৰাইডে। জীৱন আছে মানে মানুহে জাতিৰ মংগলৰ বাবে বা আনৰ মংগলৰ বাবে অলপ হ'লেও ত্যাগ কৰিব লাগে। আনৰ ভালৰ বাবে কিবা এটা কৰিবই লাগে, নহ'লে মানুহ আৰু জন্তুৰ মাজত কোনো পাৰ্থক্য নাথাকিব। আজি এনে এটা দিন, শুভ শুক্ৰবাৰ, এই যীশুখ্ৰীষ্ট মহান মহাপুৰুষ যীশুখ্ৰীষ্টই আমাক সোঁৱৰাই দিয়ে আজিৰ দিনটোৰ, যে যীশুখ্ৰীষ্টই মানুহৰ জাতিৰ বাবে কি ত্যাগ কৰিছিল আৰু নিজৰ জীৱন বলিদান দিছিল। কেতিয়াবা আমিও কাৰোবাৰ সুখ শান্তিৰ বাবে নিজৰ সুখ শান্তি ত্যাগ কৰিব লগা হয়, কিন্তু সেইটোও এক শান্তি, যেতিয়া আপুনি কাৰোবাক সুখ দিব পাৰে। ইয়াৰ অতি গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আপুনি হয়তো এজন ব্যক্তিক আপুনি সুখ দিছে, কিন্তু সেই এজন ব্যক্তিৰ সুখৰ সৈতে এটা পৰিয়ালৰ সুখ শান্তি জড়িত হৈ থাকে। আহকচোন আজিৰ দিনটোত আমি এনেকুৱা এটা কাম কৰোঁ, আজিৰ পৰা আমি এনেকুৱা এটা কাম কৰাৰ পণ লওঁ যে আমি আনক সুখী কৰি নিজকে ধন্য কৰোঁ, আনৰ সুখৰ কাৰণ হওঁ। দৰ্শক, মৰমৰ দৰ্শক, যদি মোৰ কথাবোৰ অলপ হ'লেও আপোনাৰ ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিব। ইমান সময় ভিডিঅ'টো চাই থকাৰ বাবে বহুত ধন্যবাদ। নমস্কাৰ, বাই।